গাইজ বাজাৰত গেলি মানে কিবা নহয় কিবা এটা বস্তু আনিবাৰ ইচ্ছা যাবই আৰু গাইজ আমি তিনিওটা লগ লাগি কিনে যিহে মেগী বনাইছোঁ মানে একো টেষ্টে নহ'ল। হে গাইজ হেল্ল' এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। আৰু এতিয়া ধুনীয়াকৈ ৰাতিপুৱা টোপনিৰ পৰা উঠিলোঁ আৰু এতিয়া প্ৰায় টাইম হৈছে 9:30 10টা আৰু এতিয়া মই যাই আছোঁ বাজাৰত, মানে কি এতিয়া মামাহঁতৰ তাতে আছোঁ ন মই, সেইকাৰণে এতিয়া সিংৰা বাজাৰত যাই আছোঁ। আৰু এতিয়া ধুনীয়াকৈ আহি পালোঁ বাজাৰ, আৰু বাজাৰত আহি কিনে চিধা আহি গৈছোঁ এতিয়া আমাৰ বাবুৱাৰ দোকানত। আৰু গাইজ বিহু চিজন চলি আছে না, সেইকাৰণে বাজাৰত বহুত বিহু নাচনি আহিছে, পোৱালিকেইটাও নাচিব আহিছে। আৰু গাইজ এতিয়া আহি গ'লোঁ মই বাজাৰখন এক্সপ্ল'ৰ কৰিবৰ কাৰণে, মানে ভাল লগা কিবা কাপোৰ আছে না নাই কি চাওঁ, আৰু যদি আছে মানে লৈ যাম, চাৰ্ট লম পেণ্ট কিবা পালি। গাইজ বহুকেইখন দোকানত চালোঁ কিন্তু মোৰ ইমান এটা খাচ ভাল লগা নাই, কিন্তু আমাৰ ই বিচাৰি আছে ইও বোলে ল'ব কিবা চাৰ্ট, সেইকাৰণে আৰু বহুকেইটা চাৰ্ট চালা কালাৰে পচন্দ হোৱা নাই, কিন্তু লাষ্ট টাইমত যাই ফাইনেলি এইটো কালাৰ চিলেক্ট কৰিলাক দক, এইটো ল'ব বোলে। আৰু গাইজ এতিয়া ধুনীয়াকৈ কাপোৰ কিনা কমপ্লিট হৈ গ'ল, আৰু এতিয়া মই ঘৰত যাই আছোঁ, মানে সি দোকান বন্ধ কৰি কিনে আহিব না, তাত দেৰি হ'ব সেইকাৰণে। আৰু এতিয়া মই ঘৰত আহি কিনে ধুনীয়াকৈ গা পা ধুই ল'লোঁ, আৰু গা পা ধুই উঠি কিনে এতিয়া এটা ভাল মোৰ মানে ফেভৰেট বস্তু খাই লওঁ, মানে কি তৰমুজ আনা আছে ফ্ৰিজত, আৰু এতিয়া ধুনীয়াকৈ কাটি লৈছোঁ। আৰু গাইজ ৱেলকাম বেক টু নেক্সট ডে, মানে কি কালি আহি কিনে আৰু ক'বাৰ কিবা কৈ থাকাতে গ'ল, আকৌ ভিডিঅ' ক্লিপ লয়ে নহ'ল। আৰু এতিয়া আমি পুৱা উঠি কিনে ধুনীয়াকৈ আড্ডা মাৰি আছোঁ ইয়াতে তিনিওটাই, আৰু এতিয়া মোক মাহী কিবা খাৱাৰ কাৰণে দি গ'ল, মানে কিবা চিন্নি বনাইছিল তাকে দি গ'ল, এতিয়া ধুনীয়াকৈ খাই দিলোঁ। আৰু গাইজ এতিয়া ধুনীয়াকৈ গা পা ধুই আৰু গা পা ধুই অহাৰ পিছত আমাৰ তিনিওৰে খাব ইচ্ছা গৈছে মেগী, সেইকাৰণে ধুনীয়াকৈ দোকানৰ পৰা মেগী আৰু কণী লৈ আহিছোঁ, আৰু এতিয়া বনাওঁ। আৰু এতিয়া ধুনীয়াকৈ মেগীটো বহাই দিছোঁ, আৰু মই বনাই আছোঁ, দৈ কাষত ৰখি আছে। আৰু গাইজ এতিয়া মেগীটো বনা কমপ্লিট হৈ গ'ল, আৰু গাইজ যিহে বাকৱা সোৱাদ হৈছে, মানে একদম মানে কেম্বা লগা হৈ গৈছে, কিয়াবা নাজানো গম নাপাওঁ, আৰু সেইটো উপায় নাই গাইজ, আজি টেষ্টটো অলপমান বেয়া হৈ গৈছে, নেক্সট টাইম ভাল কৰিব লাগিব। ডেটছ ৱাই টুডে গাইজ।